মাৰ্ঘেৰিটাৰ পেঙেৰিত পুনৰ বোৱাৰী নিৰুদ্দেশ মাতৃক বিচাৰি কান্দি কান্দি বাউলি তিনিটা কণমানি সন্তান মা কথা আছে তুমি বুলি সদায় বিচাৰি থাকে তোতলি এই মৰমটো যদি শুনি পায় যদি ঘৰত সোনকালে আহি কিনে ল'ৰা ছোৱালী হেৰি কৰিলে সোনকালে আমি কি কৰিম মা যদি বন্ধ বেটা মা তুমি জলদি কথা আছে আহা না যদি সবে লগ সহযোগ কৰি কিনে যদি ঘৰত সোনকালে আহি পায় যদি পোৱালিকেইটা যদি ভৱিষ্যতে আগবঢ়াব পাৰে যদি ঘৰতে সোনকালে ঘূৰি আহিব আমি সবে এইটো নকৰোঁ সবে লগত মিলি আমি চুপ কৰিম ঘৰত মাৰ্ঘেৰিটাত পুনৰ বোৱাৰী নিৰুদ্দেশৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পেঙেৰি আৰক্ষী থানাৰ অন্তৰ্গত 2 নম্বৰ মুগং পথাৰ গাঁৱৰ পৰা বুধবাৰে আবেলিৰ পৰা নিখোজ হৈ আছে মহিলাগৰাকী নিখোজ মহিলাগৰাকী হৈছে 2 নম্বৰ মুগং পথাৰ গাঁৱৰ নিবাসী স্বামী কৃষ্ণা চেত্ৰী পত্নী গীতা দেৱী চেত্ৰী তিনিটাকৈ সন্তানৰ মাতৃগৰাকীৰ কোট কেনেকৈ নিখোজ হ'ল এই লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তিনিটা কণমানি পুত্ৰ সন্তানৰ মুখলৈ চাই ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীয়ে মোৰ নাম শ্ৰী কৃষ্ণ চেত্ৰী মই 2 নম্বৰ পথাৰ নিবাসী যেহেতু মোৰ বুধবাৰে মানুহজনী মেডিকেল বুলি যোৱাৰ আজি 4 দিন হ'ল ঘৰলৈ ঘূৰি অহা নাই আৰু পিছে আমি ঘৰতো ল'ৰা ছোৱালীকেইটা অলপ দিগদাৰ দি আছে সিহঁতে মায়ে সৰু ল'ৰা ছোৱালী এনেকৈ হেৰি কৰিছে ৰাতি মোকো দিগদাৰ দিয়ে আৰু আমি থানা চানাৰ ফালে জনাইছোঁ যদি চবেই সহযোগ কৰি মানে মানুহজনীৰ লগত খবৰটো পায় নহ'লে অলপ সোনকালে কামটো হয় তেতিয়া চবেই ভাল হৈ যাব এতিয়া আজি বুধবাৰে পৰা হেৰুৱা নামটো গীতা দেৱী চেত্ৰী হেৰি মেডিকেল বুলি যাওঁ বুলি ওলাই আছিলে তাৰপৰা 10টামান বজাত মোক ফোন কৰিলে মই 10টা বজাৰ পৰা ক'লোঁ যোৱা জলদি তুমি মেডিকেল বুলি কোৱাৰ কাৰণে গ'ল মেডিকেলটো তাৰপিছত 12টামান বজাৰ পৰা মোবাইলটো ছুইচ অফ আহিলে তাৰ ছুইচ অফ আহিলে বা 1টা 2টালৈকে মই ফোন লগালোঁ ছুইচ অফ দৰকাৰ দেখি মই ঘৰত আহিলোঁ ঘৰতো অহা দেখি মানে নাই তাৰপৰা এইফালে বিচাৰিলোঁ সেইফালে বিচাৰিলোঁ ক'তো দেখা নাপালোঁ তাৰপৰা সেইদিনাখন বা আহিব নেকি ঘূৰি কিনি বুলি মানে ল'ৰা ছোৱালীকেইটাকে লৈ ৰাতিটো বহিলোঁ আৰু পিছদিনাহে চালোঁ নাই ঘৰত তাৰপৰা এইফালে খবৰ লগালোঁ তাৰ হেৰি মই ইয়াতে পোৱালিকেইটা মোমাই ঘৰলৈ খবৰ লগালোঁ তাতেও নাই বুলি জনা দেখি আমি থানালৈ গ'লোঁ থানাত এপ্লিকেশ্যন দিলোঁ থানা চাৰ্জেণ্টে হ'ব কামটো কৰি দিম বুলি ক'লে তাৰপৰা আজিলৈকে এতিয়া হেৰি সম্ভাৱনা এনেই মানুহ কোৱা মতে চেন্নাই বেংগলোৰ চাইডফালে মানে গৈ আছে বুলি এনেকৈ কৈ আছে আজি 4 দিন হ'ল নিৰুদ্দেশ হোৱাটো এতিয়ালৈকে একো আমি গম পোৱা নাই ইয়াত আছে বুলি এতিয়া যদি তাৰ মাকে যদি ইহঁতৰ মৰম চেনে চাই যদি সোনকালে ঘৰত আহি কিনে ইহঁতৰ ল'ৰা ছোৱালী কিনে যদি চম্ভাই কিনে কিবা এটা স্কুল এটা কিমান স্কুল বন্ধ হৈছে স্কুল চিস্কুল যদি যাব পাৰে তবে এতিয়া ভাবোঁ সোনকালে আহি পাওক ঘূৰি কিনে ঘৰত মা জলদি আহা মানে বেটা মমি চিটা আনো বনা আনহাতে কণমানি পুত্ৰয়ো মাকক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া মতে বুধবাৰে দিনৰ ভাগত চিকিৎসালয়লৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই যোৱা মহিলাগৰাকী নিখোজ হৈ আছে বহু বিচাৰ খোচাৰ কৰিও মহিলাগৰাকীৰ কোনো সন্ধান নোপোৱাত স্থানীয় পেঙেৰি আৰক্ষী থানাত মহিলাগৰাকীৰ নিখোজ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো লোকে মহিলাগৰাকীক দেখা পালে বা কিবা সন্ধান পালে ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে নাইবা স্বামীৰ মোবাইল নম্বৰ 9954690263 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে মা বন্ধ বেটা মা তুমি জলদি কথা আছে আহা না যদি সবে লগ সহযোগ কৰি কিনে যদি ঘৰত সোনকালে আহি পায় যদি পোৱালিকেইটা যদি ভৱিষ্যতে আগবঢ়াব পাৰে যদি ঘৰতে সোনকালে ঘূৰি আহিব আমি সবে এইটো নকৰোঁ সবে লগত মিলি আমি চুপ কৰিম ঘৰত আছে সোনকালে ঘূৰি আহিব লাগে যাতে ল'ৰা ছোৱালী মনটো হেৰি নকৰে মা কথা আছে তুমি বুলি সদায় বিচাৰি থাকে তোতলি এই মৰমটো যদি শুনি পায় যদি ঘৰত সোনকালে আহি কিনে ল'ৰা ছোৱালী হেৰি কৰিলে সোনকালে আমি কি কৰিম সোনকালে ঘূৰি আহিব লাগে কোৱাটো নাই মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞা ৰিপৰ্ট অসম টুডে।